এইবাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এডিআৰই পৰীক্ষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতটাকৈ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে এইবাৰ এডিআৰই পৰীক্ষা ইমান এটা সহজ নহব। এডিআৰই পৰীক্ষাত অৰ্থাৎ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা প্ৰত্যাহ্বানমূলক হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে এইবাৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত প্ৰতিটো প্ৰশ্নৰ ভুল উত্তৰত নিগেটিভ মাৰ্কিং থাকিব। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ এডিআৰই পৰীক্ষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতটাকৈ ডাঙৰ মন্তব্য। কি কৈছে? প্ৰত্যাহ্বানমূলক হ'ব এইবাৰৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। এইবাৰৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিং। এডিআৰই এটা বিষয়ৰ পৰীক্ষাত 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিক পৰীক্ষাতকৈও বেছি পৰীক্ষাৰ্থী থাকিব এডিআৰই পৰীক্ষাত। অসমত পূৰ্বে ইমান পৰীক্ষাৰ্থী থকা পৰীক্ষা অনুষ্ঠিত হোৱা নাই। এয়া এক অভিলেখ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ বাবে পৰীক্ষাৰ ফিজ লোৱা হোৱা নাছিল বাবে এই সংখ্যা বৃদ্ধি পালে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুলিচ শিক্ষক নিযুক্তিত ইমান অসুবিধা নাই, কিন্তু তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত যথেষ্ট প্ৰত্যাহ্বান আছে বুলি সংবাদমেলত মন্তব্য প্ৰকাশ কৰা দেখা পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে প্ৰত্যাহ্বানমূলক হ'ব এইবাৰৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু এবাৰ ভুল উত্তৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিং। পলম নকৰো, শুনোৱা হওক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব। অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউ পিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচিসকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব। অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউ পিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচিসকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব।
এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ চিলেবাছখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি